জলজীবন আঁচনিটো আমি দেখিলোঁ প্ৰত্যেক গাঁৱে গাঁৱে আহিছে, আমাৰ বাৰ্ডতো আহিলে। আমি খুবেই আনন্দিত গোটেই ৰাইজে যে আজি আমি বিশুদ্ধ পানী পাম আৰু আমাৰ সকলোৰে উপকাৰ হ'ব পানীৰ। কিন্তু আজি প্ৰায় 2 মাহ হ'ল আজি আমি পানী পোৱা নাই। কি কাৰণত আমি পানী পোৱা নাই আমি ইমানটো নাজানো, কিন্তু বিশেষ কিছুমান বিষয়ববীয়াসকলে আগতো সিহঁতে গৈ PHCৰ লগত বা ঠিকাদাৰৰ লগত সিহঁতে আলোচনা কৰিছে। আলোচনা কৰাৰ পাছতো আজি 2 মাহ 3 মাহ হ'ব প্ৰায়, কিন্তু আজিলৈকে পানীৰ তেনেকুৱা সুবিধাটো কৰি দিয়া নাই। তাৰ মূল কাৰণ কি আমি নাজানো, কিন্তু আমাক এই মাহৰ ভিতৰত আমাক বিশুদ্ধ পানীটো আমাক লাগে, আৰু যদি দিব নোৱাৰে আমাক জলজীৱন আঁচনিটো নালাগে। চৰকাৰে কোটি টকা খৰচ কৰি আজি ৰাইজৰ কাৰণে এই জলজীৱন আঁচনিটো দিছে, আৰু এই জলজীৱন আঁচনিটো দিয়াৰ পাছতো আজি যদি আমি তাৰ পৰা উপকাৰী নহয়, আমাৰ ৰাইজে যদি উপকাৰটো নাপাওঁ, তেনেহ'লে এই আঁচনি দি কি ফাইদা? তেনেহ'লে আমাক এই আঁচনিটো নালাগে। চৰকাৰে কি বুজি পায় এইটোৱে আমি আমাৰ সকলো ৰাইজৰ হৈ মোৰ ফালৰ পৰা ইমানে মই ক'ব বিচাৰোঁ। পানীৰ বুলি ক'লেতো আমাৰ যথেষ্ট অসুবিধা হৈছে, আৰু আপোনালোকে হয়তো দেখা পাইছে আমাৰ এই ওচৰতে লাগি থকা আপোনাৰ জল জীৱন মিছনৰ আঁচনিখনটো। কিন্তু আমি আপোনাৰ সাংবাদিকৰ থ্ৰুদি আমি আপোনাৰ চৰকাৰলৈ আমি আবেদন কৰিব বিচাৰিছোঁ, যিহেতুকে স্কিমটো বনাই দিলে ক'লে নহ'ব, কিয়নো স্কিম একমাত্ৰ বনাইছে পানী যোগান ধৰিবৰ কাৰণে, আৰু সেইমতে কিন্তু আমি ইয়াত পানী যোগান ধৰিব পৰা আমি কিন্তু দেখা পোৱা নাই। PHC ডিপাৰ্টমেণ্টৰো আপোনাৰ যিসকল আপোনাৰ কাৰ্যকৰ্তা আছে তেওঁলোককো আমি এই বিষয়ে আমি অৱগত কৰাইছিলোঁ, কিন্তু তেওঁলোকে কিন্তু এই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ মানে ষ্টেপ লোৱা নাই। গতিকে আমি খুবেই দুখিত যে আমাৰ এই এলেকাত পানীৰ ইমান অসুবিধা থকাৰ ফলতেও কিন্তু আমি আজিও সেই একেখন সমস্যাতে আমি ভুগিব লগা হৈ আছে। হ'ল আপোনাৰ এতিয়া 2 মাহ ধৰি কিন্তু আমি পানী পোৱা নাই। তাৰ আগতে আপোনাৰ এক সপ্তাহে পানীৰ যোগান ধৰিছিলে, কিন্তু তাৰপিছত আপোনাৰ 2 মাহ ধৰি হ'ল এতিয়া পানীৰ কোনো ধৰণৰ ব্যৱস্থা আমাৰ হোৱা নাই। আমি ঠিকাদাৰকো মাজতে আপোনাৰ কণ্টেক্ট কৰিছিলোঁ, বাই কণ্টেক্ট কৰি তেওঁক জনাইছিলোঁ যে এনেকুৱা ধৰণৰ কথা দাদা, যে পানীৰ অসুবিধা আমি যথেষ্ট হৈ আছোঁ, গতিকে আপোনালোকে আহক কিবা এটা ব্যৱস্থা কৰক। কিন্তু তেওঁলোকে এদিন আহিলে, আহি পেলাই দেখা দিয়াৰ পিছত আমাক জনাইছে যে নাই আমি অফিচত কৈছোঁ, অফিচৰ মানুহ আহি পেলাই ঠিক ঠাক কৰিব। কিন্তু আমাৰ কুৱেশ্যন এইটো যে যিহেতুকে জল জীৱন আঁচনি গোটেই আমাৰ অসমতে দিছে, আৰু আমি দেখা মতে আপোনাৰ ব্ৰহ্মাজান হওক বা বুঢ়ৈ হওক গোটেইখিনি বাগানতে আমি পানীৰ যিটো যোগান ধৰা ব্যৱস্থাটো আমি দেখা পাইছোঁ, কিন্তু আমাৰ এই দফলাগড় 7 নম্বৰ ৱাৰ্ডত কিন্তু একেবাৰে মানে পানীৰ কোনো ধৰণৰ যোগান ধৰিব পৰা ব্যৱস্থা কিন্তু আমি দেখা নাই। এতিয়াতো কি ক'ম, পানীৰ তেনেকুৱা আমাৰ ব্যৱস্থা নাই, আমি য'ৰ ত'ৰ পৰা আৰু আনি আৰু চলি আছোঁ। আৰু জল জীৱন মিছনটো পানী যিহেতু লাগে, ৰাইজৰ আপত্তি আছে যে পানী ইয়াত লাগে আমাক, আৰু যিহেতু চৰকাৰে এটা সুবিধা কৰি দিছে, এই সুবিধাটো যিমান হওক গোটেইটো মই জনামতে যিহেতু ঠিকাদাৰক গোটেইটো হেণ্ড অভাৰ কৰি দিছে, আৰু যোনে সেইটো চলাইছে তাৰ ওপৰত মই অনুৰোধ আছোঁ যে ৰাইজৰ এই যিটো অসুবিধা পাই আছে পানী লৈ, সেইটো যেন পানীটো দিয়ে। যদি সেই চৰকাৰে ইমান দিন সেইটো নাছিলে বোলে আমি আৰু এইটো নালাগে বুলি আমি এইটো কোৱা নাই, কিন্তু যিহেতু দিছে বোলে আমাক পানীটো লাগে, আৰু বস্তুটো এনেকুৱা হয় যে আমি পানীটো লাগে, আৰু ক'ব গ'লে ইমানটো হয় যে বস্তুটো পানী পোৱা নাই কিয়, কিবা যদি অসুবিধা আছে ৰাইজক জনালে, যিহেতু আমাৰ JJM বস্তুটো এটা ইমান ডাঙৰ সুবিধা হৈছে, কোটি টকাৰ বস্তু, সেই বস্তুটো আমি এতিয়ালৈকে সুবিধা ভালকৈ পোৱা নাই। 7 নম্বৰ ৱাৰ্ডৰ জল জীৱন আঁচনিত আমাৰ বিশেষকৈ আমাৰ ঈশান নিউজৰ সাংবাদিকক ধন্যবাদ দিম। তেখেতৰ কাৰণে যিখন আমাৰ চৰকাৰে 1 কোটি টকাৰ আঁচনি প্ৰদান কৰিছিলে, সেই আঁচনি চাই আমাৰ গোটেই গাঁৱৰ মানুহ আনন্দিত হ'ল যে আজিৰ পৰা কি আমি এটা ভাল বিশুদ্ধ খোৱা পানী পাম বুলি আশা কৰি ৰাখিছিলে। কিন্তু এই খোৱা পানীটো আমাৰ সফল নহয়, আৰু সফল নোহোৱাৰ কাৰণটো আমি গম নাপাওঁ। এই সফলত ঠিকাদাৰৰ গাফিলতি আছে, বা ইয়াত যিখন নিযুক্তি কৰা কৰ্মকৰ্তাৰ গাফিলতি আছে, সেইটো আমি গম নাপাওঁ। যদি ইমান টকাৰ আঁচনি দিছে চৰকাৰে, যদি সেই আঁচনিটো যদি কোনো কামতে নাখাটে, তেতিয়া এই আঁচনিটো আমাক নালাগে। আজি আমাৰ 7 নম্বৰ ৱাৰ্ডৰ ৰাইজে আজি আমি উপস্থিত হৈছোঁ, কাৰণ আমাৰ চৰকাৰে যিখন আঁচনি দিছে, সেই আঁচনিৰ পৰা আমি ফলপ্ৰসূ নহয় আৰু আমি সুবিধা নাপাওঁ। তেতিয়াহ'লে এই সুবিধাৰ কাৰণে আমি DC অফিচলৈকে ধাৰণা দিব যাব লগা হ'ব। PHC ডিপাৰ্টমেণ্ট আছে, আগতো আমাৰ ল'ৰাবিলাক গৈ আহিছে, দৰখাস্ত এপ্লিকেশ্যন কৰি আহিছে। যদি সিহঁতেও যদি গাফিলতি কৰে, তেতিয়া আমি বাধ্য হৈ DC তাত আমি ধাৰণা দিব যাব লগা হ'ব। গাফিলতি নচলিব, ঠিকাদাৰৰ গাফিলতি নচলিব, গাফিলতি নচলিব, পঞ্চায়তৰ গাফিলতি নচলিব। আমাক পানী লাগে, আমাক পানী লাগিবই লাগিব, পানী আমাক লাগিবই, জল জীৱন আঁচনি দিবই লাগিব, এইটো মিছন
খোৱা পানী আমাক ব্যৱস্থা কৰি দিবই লাগিব পানীৰ ব্যৱস্থা কৰি দিবই লাগিব পানী আমাক লাগিবই পানী আমাক লাগিবই পানী আমাক লাগিবই পানী আমাক লাগিব 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 চৰকাৰৰ গাফিলতি নচলিব চৰকাৰৰ গাফিলতি নচলিব